নমস্কাৰ। আজি মই আপোনালোকলৈ ঘৰত সহজতে এইদৰে পকা মিঠৈ বনাব পাৰিব। বহু দিনলৈ থৈ এই পকা মিঠৈটো খাব পাৰিব। খুবেই কোমল হয়। বয়োজ্যেষ্ঠও এই পকা মিঠৈটো খাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। পকা মিঠৈ বনাবলৈ মই কেঁচা চাউলৰ গুড়ি এইদৰে মিক্সিত গুড়ি কৰি লৈছোঁ। ঢেঁকীত খুন্দা চাউলৰ গুড়ি হ'লেও হৈ যাব। ডাঙৰ বাতি এটাৰে এবাতি গুড় লৈছোঁ। লাড়ুকেইটাৰ কাৰণে মই 6-7টা জালুক দি দিছোঁ। গোন্ধটো ভাল হ'বলৈ 3টা ইলাচি দিছোঁ। বেছি নহয়, অলপ গৰম কৰি ল'ম। মোৰ জালুক আৰু ইলাচিকেইটা অলপ গৰম হ'ল। এতিয়া মই নমাই ল'ম। একেখন কেৰাহীতে মই এচামুচ ঘি দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম গুড় বাটি। ইয়াত আপোনালোকে ইচ্ছা কৰিলে 2-3 চামুচ পানীও দিব পাৰে, কিন্তু পানী দিলে অলপ বেছি সময় উতলাই থাকিব লাগিব। এইদৰে এচামুচ ঘিত ভালদৰে গুড়খিনি উতলাই ল'লেও হৈ যায়। গুড়খিনি উতলিছে। কিমানটো জোখত ৰখাব লাগে মই আপোনালোকক দেখাই দিম। আপোনালোকে যদি এইদৰে পকা মিঠৈ বনায়, তেতিয়া বিস্কুট খাবৰ দৰকাৰ নাথাকে। কিমানটো জোখত ৰখাব লাগে আপোনালোকে এইদৰে বাতি এটাত পানী ল'ব। লৈ হেতাখনেৰে এইদৰে অলপ গুড় মাজতে এইদৰে দি দিব। দি দেখিছেনে, গুড়খিনি একে ঠাইতে ৰৈ গৈছে আৰু এইদৰে ডাঠ হৈ আহিব। এইদৰে ডাঠ হৈ আহিব। এইটো জোখত ৰখাই দিব। এইখিনি মোৰ গুড়খিনি ৰেডি হৈ গ'ল। এতিয়া মই ৰেডি কৰি থৈ দিয়া জালুক আৰু ইলাচিখিনি ইয়াতে দি দিম। প্ৰথমতে গুড়খিনি আপোনালোকে মিডিয়াম ফ্লেমত এইদৰে উতলাই ল'ব। এতিয়া গেছৰ ফ্লেমটো মই ল' কৰি দিছোঁ। ইয়াতে মই চাউলৰ গুড়িখিনি এইদৰে দি মিলাই যাম। এইদৰে মই চাউলৰ গুড়িখিনি গুড়ৰ সৈতে ভালদৰে মিলাই ল'লোঁ। এইটো জোখতে ৰখাব। ইয়াতকৈ বেছি ডাঠ কৰিলে লাড্ডুকেইটা বনাবলৈ ভাল নহ'ব, মিহি নহ'ব। এতিয়া মই নমাই ল'ম। মই নমাই ল'লোঁ। এটা টিপছ দিম আপোনালোকে যাতে হাত নুপুৰে, এইদৰে বাতি এটাত পানী ল'ব। হাতখন অলপ এইদৰে তিয়াই ল'ব। তেতিয়া হাতখন নুপুৰিব। এতিয়া মই লাড্ডুকেইটা বনাই যাম। অলপ গৰমে গৰমে বনাব লাগিব। মোৰ এটা হৈ গ'ল। এইদৰে মই গোটেইকেইটা লাড্ডু ৰেডি কৰি লওঁ। মোৰ পকা মিঠৈ ৰেডি হৈ গ'ল। এইদৰে আপোনালোকে বনাই বহুদিনলৈ থৈ খাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।